Hello everyone, welcome back to Maggie Points by Equipat. য'ত আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি ডিছকাছ কৰোঁ only within 2 minutes. আজিৰ আঁচনিটো বিৰাটেই বেছি ইম্পৰ্টেণ্ট হয় বিদ্যাৰ্থীসকলৰ বাবে এণ্ড পাৰ্টিকুলাৰলি যিবিলাকে এই বছৰে 2025 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবলৈ গৈ আছে সিহঁতৰ কাৰণে বিৰাট ভাল খবৰ আছে। চাওঁ হওক। So জীৱন প্ৰেৰণা স্কিম হয় নামটো আৰু এই স্কিমটো আমাৰ আছে আণ্ডাৰ দ্য 18 ফ্লেগশ্বিপ প্ৰগ্ৰাম। চ' আমাৰ যিটো আমাৰ অষ্টদশ মুকুতা উন্নয়নমালা আছে এই প্ৰগ্ৰামটোৰ আণ্ডাৰতে আছে। এই স্কিমটো কি হয় যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ ষ্টুডেণ্টছ বিলাক গ্ৰেজুৱেশ্যন যোনবিলাকে জাষ্ট কমপ্লিট কৰিব বা কৰিব গৈ আছে সিহঁতে বিৰাট এটা ডাঙৰ কনফিউজনত থাকে দেন সিহঁতে মাষ্টাৰ্ছ কৰিব নে চাকৰিলৈ যাব কিন্তু ইয়াতে এটা মূল সমস্যা এটা আহি পৰে সেইটো হৈছে আৰ্থিক সমস্যা এই সমস্যাটোৰ সমাধান লৈ আহিছে আমাৰ অসমৰ গভৰ্ণমেণ্টে আৰু এই ইয়াতে আমাৰ এটা ফাইনেন্সিয়েল এচিষ্টেন্স এটা দিয়া যাব আৰ্থিক সহায় এটা দিয়া যাব আৰু টোটেল 25 কৰোৰৰ এটা বাজেট এটা এলকেট কৰা গৈছে আৰু এই বাজেটটো এই পইচাখিনি ৰিলিজ হ'ব ইন দ্য মান্থ অফ অক্টোবৰ 2025 আৰু এই স্কিমটোৰ কথা জানো আহক সো এই পাৰ্টিকুলাৰ স্কিমটোত এটা ফাইনেন্সিয়েল এচিষ্টেন্স দিয়া যাব নো ডাউট কিন্তু কাক কিমান দিয়া যাব সেইবাবে তিনটা কেটেগৰী বনাই থৈছে দিব্যাংগসকলৰ কাৰণে বেলেগ ৰিচাৰ্চ স্কলাৰ সকলৰ কাৰণে বেলেগ আৰু আমাৰ নৰ্মেল গ্ৰেজুৱেশ্যন কমপ্লিট কৰা বিলাকৰ কাৰণে বেলেগ সো আমি যদি চাওঁ তেতিয়াহ'লে ৰিচাৰ্চ স্কলাৰ বিলাকক 25,000 rupeesৰ এটা ওৱান টাইম গ্ৰান্ট এটা দিয়া যাব ঠিক আছে দেন এগেইন দিব্যাংগ ৰিচাৰ্চ স্কলাৰ বিলাকৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে দুগুণ হৈ যায় 50,000 টকাৰ এটা গ্ৰান্ট দিয়া যাবগে দেন এগেইন নৰ্মেল গ্ৰেজুৱেটছ বিলাকৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে সিহঁতে আইদাৰ 2500 টকাকে প্ৰতি মাহে 2500 টকাকে সিহঁতে লাভ উঠাব পাৰিব বা সিহঁতে 25,000 টকা এবাৰতে ওৱান টাইম গ্ৰান্ট হিচাপে সিহঁতে সেইখিনি পোৱাৰ সক্ষম হ'বলৈ পাৰে যদিহে সিহঁতে ডিচি সিহঁতৰ পাৰ্টিকুলাৰ ডিচি ডিষ্ট্ৰিক্ট কমিশনৰ যদি ৰিকমেণ্ডেশ্যন লয় তেতিয়া এবাৰতে 25,000 পাব অৰ এলছ সিহঁতে এভৰি মান্থ 2500 কে সিহঁতে পাই থাকিব এলিজিবিলিটি হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে 2025 গ্ৰেজুৱেটছ হ'ব লাগিব দেন এগেইন অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আমি চাওঁ তেতিয়াহ'লে এটা স্কিম আছে বাই দ্য নেম অফ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম বা আঁচনি এই স্কিমটোৰ আণ্ডাৰত যিসকল অলৰেডি এনৰোল্ড আছে সিহঁতে কিন্তু এই পাৰ্টিকুলাৰ স্কিমটোৰ কাৰণে সক্ষম নহ'বগে আৰু এই স্কিমটো আমাৰ অলৰেডি কভাৰ কৰি থোৱা আছে আমাৰ প্লে লিষ্টত চেক আউট কৰি ল'ব পাৰে আকৌ এনেদৰে আৰু এটা স্কিম লৈ আপোনালোকৰ আগত প্ৰস্তুত হ'ম টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট থেংক ইউ